ছাত্ৰ ছাত্ৰীসকল বি.পি. আছামিজ ক্লাছেছ চেনেলটোলৈ স্বাগতম। আজি ষষ্ঠ শ্ৰেণীৰ অংকুৰণৰ পাঠ 9 আইতাক মই কিদৰে পঢ়িবলৈ শিকালোঁ সেই পাঠটোৰ প্ৰশ্নোত্তৰখিনি তোমালোকক দিম। প্ৰশ্ন নম্বৰ 1, পাঠটো মনোযোগেৰে পঢ়া আৰু পাঠৰ কোনখিনি কথা তোমাৰ আটাইতকৈ ভাল লাগিছে, কিয় ভাল লাগিছে কোৱা। পাঠটো মনোযোগেৰে পঢ়িবলৈ কৈছে, সেয়া তোমালোকে পঢ়িবা। আৰু ইতিমধ্যে মই এটা ভিডিঅ' আলোচনাৰ আকাৰত আগবঢ়াইছিলোঁ, সেই ভিডিঅ'টোৰ লিংকটো দি দিম, তোমালোকে চাবা আৰু বুজি পাবা। এতিয়া উত্তৰটো হ'ব যে কৃষ্ণতাকাই নাতিনীয়েকৰ সন্মুখত শিক্ষাৰ কোনো বয়স নাই বুলি কোৱা দফাটো মোৰ আটাইতকৈ ভাল লাগিছে। কাৰণ কৃষ্ণতাকাৰ প্ৰতিজ্ঞা, দৃঢ় সংকল্প সকলো নিৰক্ষৰ লোকৰ বাবে আদৰ্শ। প্ৰশ্ন নম্বৰ 2, দফাটোৰ প্ৰথম বাক্যটোত উল্লেখ কৰা মই শব্দটোৱে কাক বুজাইছে? উত্তৰটো হ'ব দফাটোৰ উল্লেখ কৰা মই শব্দটোৱে কৃষ্ণতাকাৰ 12 বছৰীয়া নাতিনী ছোৱালীজনীক বুজাইছে। কোৱাৰ পিছত আপোনাৰ আমি খলৈ যাওঁ, সেই সময়ত যোগাযোগ ব্যৱস্থা কেনে আছিল? উত্তৰটো লিখিবা, সেই সময়ত ভিতৰুৱা গাঁওবোৰৰ যোগাযোগ যাতায়াত ব্যৱস্থা বৰ বেয়া আছিল। প্ৰশ্ন নম্বৰ গ, প্ৰতিদিনে কাকত পত্ৰবোৰ চহৰৰ পৰা কিহেৰে আহিছিল? উত্তৰ, প্ৰতিদিনে কাকত পত্ৰবোৰ এখন বাছত আহিছিল। ঘ, বাছখন গাঁও আহি পোৱালৈ অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ কাৰণ কি? উত্তৰ, সকলোৱে কাকত পত্ৰবোৰৰ বাবে বাছখনলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে। তাৰপিছত আহিলে তোমালোকৰ প্ৰশ্ন 3, পাঠত উল্লেখ থকা সাপ্তাহিক কাকতখনৰ নাম কি? উত্তৰ, পাঠত উল্লেখ থকা সাপ্তাহিক কাকতখনৰ নাম আছিল কৰ্মবীৰ। খ, আইতাকে কাকতখন কিয় ভাল পাইছিল? উত্তৰ, কন্নড় ভাষাৰ জনপ্ৰিয় লেখিকা ত্ৰিবেণীৰ কাশীযাত্ৰী নামৰ উপন্যাসখন ধাৰাবাহিকভাৱে প্ৰকাশিত হৈছিল বাবে আইতাকে কৰ্মবীৰ কাকতখন ভাল পাইছিল। কাৰণ আইতাকে এখন পঢ়িছিল, সেইটো কথা। গ, আইতাকে লোৱা দৃঢ় সংকল্পটো কি? উত্তৰ, আইতাকে কন্নড় ভাষাৰ বৰ্ণমালা শিকিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল। প্ৰশ্ন নম্বৰ 4, পাঠটোত কিছুমান শব্দ জটিল শব্দ বাওঁফালে আৰু সোঁফালে তাৰ অৰ্থবোৰ দিয়া আছে, এটা মিলাব লাগে। তোমালোকে খেলি মেলিকে দিয়া বাওঁফাল সোঁফালটো মিলাব লাগিব। স্বচ্ছল, অতিক্ৰম, কঠোৰ, পণ নিশ্চিত, তেনেকৈ খেলি মেলিকে দিছে। তোমালোকে শুদ্ধটো এনেকুৱা হ'ব, বাওঁফাল সোঁফাল, এনেকৈ মই ৰাইট চিন দিয়া এই জেগাটো দেখিছা, তালৈ চাবা। স্বচ্ছল, সুচল অৱস্থা আৰু নাইবা ফটফটীয়া। অতিক্ৰম মানে পাৰ হৈ যোৱা কাৰ্য। উদ্গ্ৰীব মানে ব্যগ্ৰ, উৎকণ্ঠিত, আগ্ৰহান্বিত। দৃঢ় সংকল্প, কঠোৰ পণ, নিশ্চিত সংকল্প। অক্ষম, নোৱাৰা, অপাৰগ। প্ৰচেষ্টা, বিশেষ যত্ন বা চেষ্টা। সিদ্ধান্ত, স্থিৰ মত, নিশ্চিত হোৱা, মই এটা সিদ্ধান্তত উপনীত হৈছোঁ, এনেকুৱা ধৰণৰ কথা আছে। 5 নম্বৰ প্ৰশ্ন, পাঠটোৰ কোনটো অংশত আইতাকৰ মনৰ দৃঢ়তা প্ৰকাশ পাইছে? মানে কৃষ্ণতাকাৰ দৃঢ়তাটো কোনটো অংশত প্ৰকাশ পাইছে? তেতিয়া উত্তৰ লিখিবা, আইতাকে কাইলৈৰ পৰা কন্নড় বৰ্ণমালা শিকিবলৈ আৰম্ভ কৰিম বুলি কোৱা কথাষাৰত তেওঁৰ মনৰ দৃঢ়তা বা দৃঢ় সংকল্প প্ৰকাশ পাইছে। প্ৰশ্ন নম্বৰ 6, তলৰ বাক্যকেইটা কোনে, কেতিয়া আৰু কিয় কৈছিল? ভাল কামৰ বাবে যদি প্ৰতিজ্ঞাবদ্ধ হোৱা, তেন্তে সতেক বাধা বিঘিনি অতিক্ৰম কৰি তুমি লক্ষ্যত উপনীত হ'ব পাৰিবা। আকৌ এটা দিছে বাক্য, যি শিক্ষাই আজি মোক পঢ়াৰ স্বাধীনতা দিলে, সেই শিক্ষাদান কৰা শিক্ষয়িত্ৰীক মই কিয় বা সন্মান নকৰিম? এতিয়া এই বাক্য দুটা কোনে, কেতিয়া আৰু কিয় কৈছিল লিখিব লাগে। উত্তৰ লিখিব যে উক্ত প্ৰথম বাক্যটো আইতাক কৃষ্ণতাকাই নাতিনীয়েকক কৈছিল যেতিয়া
৬২ বছৰ বয়সীয়া আইতাকে কৰ্ণৰ বৰ্ণমালা শিকিবলৈ সংকল্প ল'লে তেতিয়া পঢ়িব নোৱাৰিব বুলি নাতিনীয়েকে সন্দেহ প্ৰকাশ কৰিছিল। সেইবাবে আইতাকে তেনেকৈ কৈছিল। আকৌ দ্বিতীয় বাক্যটো কি হ'ব? দ্বিতীয় বাক্যটো আইতাকে শিক্ষয়িত্ৰীৰূপী নাতিনী ছোৱালীজনীক কৈছিল। আইতাকে 12 বছৰীয়া নাতিনী ছোৱালীজনীৰ চৰণ স্পৰ্শ কৰাত তাই আচৰিত হৈছিল। আচৰিত হোৱাত আইতাকে কথাষাৰ কৈছিল। 12 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। অসমৰ কেইখনমান দৈনিক বাতৰি বা সাপ্তাহিক বাতৰিৰ নাম লিখিব লাগে। তোমালোকে উত্তৰ লিখিবা। দৈনিক অসম, দৈনিক বাতৰি, অসমীয়া প্ৰতিদিন, আমাৰ অসম, এইবোৰ হ'ল দৈনিক বাতৰি। তাৰপিছত স্বাধীন, অগ্ৰদূত, এইবোৰ হ'ল সাপ্তাহিক। গতিকে উত্তৰবোৰ তোমালোকে তেনেধৰণে কৰিবা। আশা কৰোঁ তোমালোকে ভাল পালা আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকৰ ভাল হওক। ধন্যবাদ।